নমস্কাৰ মুকলি সাক্ষাৎকাৰ অনুষ্ঠানত মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউৰ হেউজি পাম্প খেলপথাৰত উপস্থিত আছোঁ। আজি টিটি নিউজ অসমৰ এটা বিশেষ সাক্ষাৎকাৰ। আমাৰ সোণাৰী সমষ্টিৰ বিভিন্ন ৰাজনৈতিক আৰু ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ আমাৰ মাজত উপস্থিত আছে। তেখেতসকলৰ লগত আমি 2021 চনৰ বিধানসভাৰ ভূমিকাতে তেখেতসকলে কি গ্ৰহণ কৰিছে বা তেখেতসকলে চাহ বাগিচা অঞ্চলতে হওক বা ভোটাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰতে তেওঁলোকে চাহ বাগিচাত যি এতিয়া অলিয়ে গলিয়ে তেওঁলোকে গৈ পৰিৱেশ কৰিব আৰু নিৰ্বাচনী প্ৰচাৰৰ যা যোগাৰ ইতিমধ্যে সোণাৰীতো তুংগত উঠিছে। আমি তেখেতসকলৰ লগত আমি কথা পাতিম। ইতিমধ্যে মই উপস্থিত আছোঁ। এতিয়া আমাৰ মাজত আমি দেখিছিলোঁ যোৱা নিৰ্বাচনত 2019 যি নিৰ্বাচন হৈছিলে, উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে কংগ্ৰেছ দলৰ আমাৰ সুশীল চুৰি ছাৰ আছে। তেখেতক আমাৰ টিটি নিউজৰ তৰফৰ পৰা আমি আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। টিটি নিউজক আমি আমাৰ তৰফৰ পৰা সম্ভাষণ জনাইছোঁ আৰু সদৌ সোণাৰীবাসী ৰাইজ তথা অসমবাসী ৰাইজক আমি অহা 2021 চনৰ যি নিৰ্বাচন, এই নিৰ্বাচন সকলোৱে যাতে বলিষ্ঠভাৱে ভোট প্ৰদান কৰে, মানুহ যাতে ঘৰত থাকি নিজৰ ভোটটো নষ্ট নকৰে। বিশেষকৈ আমি দেখিছোঁ যে বহু মানুহে এলাহত বা কেতিয়াবা কিবা অসুখ বিসুখত নিৰ্বাচনৰ পৰা আঁতৰি থাকে। এইখিনিতে আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ। 2021 চনৰ যি বিধানসভা নিৰ্বাচন আহি আছে, ইতিমধ্যে চাহ বাগিচা উদ্যোগিত অঞ্চলত বিভিন্ন ৰাজনৈতিক দলৰ যি এতিয়া দেখিবলৈ পোৱা গৈছে, তেওঁলোকে অলিয়ে গলিয়ে বাগিচাৰ বিভিন্ন নিৰ্বাচনী প্ৰচাৰত এতিয়া ব্যস্ত হৈ পৰিছে। এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ চাহ জনগোষ্ঠীৰ এলেকাত যিবিলাক চাহ বাগিচা আছে, আপোনালোকৰ ভূমিকা কি থাকিব? নিশ্চয় কংগ্ৰেছ দলৰ ভূমিকা চাহ বাগিচা অঞ্চলত যথেষ্ট, কাৰণ আমি স্বাধীনতাৰ পাছৰ পৰা দেখিছোঁ যে চাহ বাগিচাৰ ৰাইজে কংগ্ৰেছক ভোট প্ৰদান কৰি আহিছে। মাজতে অলপ আমাৰ কংগ্ৰেছৰ দুই এটা কথাৰ কাৰণে তেওঁলোক মনত দুখ পাই আঁতৰি গৈছিল, কিন্তু এতিয়া পুনৰ তেখেতসকল ঘূৰি আহিছে আৰু এইটো কংগ্ৰেছৰ বাবে এটা ভাল লক্ষণ আৰু দেশৰ বাবেও ভাল লক্ষণ। কাৰণ বিজেপি শাসিত যি বৰ্তমানৰ যিবোৰ নীতি নিয়ম, তেওঁলোকৰ যি দমনমূলক কাম কাজ, তেওঁলোকৰ যি শোষণ, মূল্যবৃদ্ধি আৰু জনতাক যিখিনি তেওঁলোকে প্ৰতাৰণা কৰিছে, তাৰ বাবে ৰাইজ আজি সজাগ হৈছে। মই পুনৰবাৰ আপোনাৰ ওচৰত ঘূৰি আহিম, আপোনাৰ ওচৰত পুনৰবাৰ ঘূৰি আহিম। এই মুহূৰ্তত মই আপোনালোকে টিটি নিউজৰ অসমৰ যি স্ক্ৰীণত চাই আছে, আমাৰ মাজত বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই উপস্থিত আছে। মই পোনে পোনে যাব বিচাৰিছোঁ। আমাৰ আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়া আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ। এতিয়া 2021 চনৰ বিধানসভা নিৰ্বাচন আহি আছে আৰু এতিয়া আপোনালোকে নিশ্চয় জানে যে চাহ বাগিচা অঞ্চলসমূহত এতিয়া তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দল। এই ক্ষেত্ৰত আটছাৰ ভূমিকা কি থাকিব? আমাৰ আটছাৰ ভূমিকা স্পষ্ট, যিহেতু বিগত দিনসমূহত আমি দেখিছোঁ যে বিধানসভা ইলেকশ্যন অহাৰ লগে লগে বা যিকোনো ইলেকশ্যন অহাৰ লগে লগে চাহ বাগিচা অঞ্চলসমূহত বিভিন্ন নেতাৰ ভুমুকি মৰাৰ এটা আৰম্ভ হয় আৰু চাহ জনগোষ্ঠীৰ মানুহখিনিক সহজ সৰল মানুহখিনিক তেওঁলোকে বিভিন্ন প্ৰতিশ্ৰুতি দিয়া আৰম্ভ কৰে। আমি এটা কথা আটছা স্পষ্টকৈ কৈছোঁ, আপোনালোকে যিসকল নেতা ওলাইছে, সেই নেতাসকলে যিহেতু চাহ জনগোষ্ঠীৰ যিখিনি মূল সমস্যা, সেই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰক, তেতিয়াহে ছাত্ৰ সন্থাই তেওঁলোকক সমৰ্থন জনাব বা সহযোগিতা আগবঢ়াব বা চাহ জনগোষ্ঠীৰ ৰাইজক তেওঁলোকৰ হকে মাত মাতিব ক'ব। অন্যথা তেওঁলোকে যদি অকল এই যে বিজেপি চৰকাৰে বিগত দিনত যিটো ধৰণে তেওঁলোকে কৰিলে যে 3000 টকাকৈ সোমাই দিলে একাউণ্টত, তেওঁলোকে যি মূল সমস্যা ভূমিপট্টা দিম বুলি ক'লে আৰু ভূমিপট্টা নিদিলে, 351 টকা হাজিৰা যিটো দিম বুলি ক'লে সেই হাজিৰাটো তেওঁলোকে নিদিলে, এনেকৈ ভুৱা প্ৰতিশ্ৰুতি দি পিনে আমি কৈছোঁ যে চাহ জনগোষ্ঠী সহজ সৰল ৰাইজৰ মাজত তেওঁলোকে নাহক, তেওঁলোকে এনেধৰণৰ কাম নকৰক। তেওঁলোকে যিখিনি মূল সমস্যা, এই মূল সমস্যাখিনি সমাধান কৰক। যিহেতু অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠী আৰু চাহ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতি হ'লেহে বৃহত্তৰ অসমৰ উন্নতি হৈছে বুলি পিনে আমি ক'ব পাৰিম। সেই হেতুকে আমি কৈছোঁ, সকলো ৰাজনৈতিক দলকে কৈছোঁ, তেওঁলোকে ৰাজনৈতিক দলসমূহে প্লেন প্ৰগ্ৰেম কৰক। চাহ জনগোষ্ঠী কেনেধৰণে উত্তৰণ কৰিব পাৰিব, তেওঁলোকে মূল সমস্যাসমূহ কেনেধৰণে সমাধান কৰিব পাৰিব, তাৰ এটা দাবী চনৰ দুলাক তেওঁলোকে পুংখানুপুংখভাৱে সমস্যাখিনি আলোচনা কৰক আৰু তাৰ পাছতে ৰাইজক প্ৰতিশ্ৰুতি দিয়ক। দলেই যাতে ৰাজনৈতিক কথাখিনিক লৈ পিনে অযথা চাহ শ্ৰমিক ৰাইজৰ ওচৰত গৈ পিনে ভুৱা প্ৰতিশ্ৰুতি নিদিয়ে, তাৰ কাৰণে আমি ছাত্ৰ সন্থাই স্পষ্টভাৱে সকলো ৰাজনৈতিক দলক সকীয়াই দিছোঁ। হয়, এইখিনিতে মই যাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আদিবাসী নেশ্যনেল পাৰ্টীৰ ৰাজ্যিক
সাধাৰণ সম্পাদক আছে, মই তেখেতৰ পৰাও জানিব বিচাৰিছোঁ 2021 চনৰ যি চাহ বাগিচা উদ্যোগিত অঞ্চলসমূহত এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন এতিয়া আৰ্টছাৰ যি অভিযোগ আছে যে জনজাতিকৰণৰ বিষয় আছিলে বা তেওঁলোকৰ যি মাটিৰ পট্টাৰ বিষয় আছিলে সেই ক্ষেত্ৰত আজি চাব গ'লে আজি চৰকাৰ যাওঁ অৱস্থা, কিন্তু সেই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাক ইতিমধ্যে তেওঁলোকে স্পষ্টি কৈ তেওঁলোকে প্ৰকাশ কৰিছে। মই পোনে যাব বিচাৰিছোঁ বলদেৱ তেলী ডাঙৰে, আপোনাৰ পৰা জানিব বিচাৰিছোঁ 2021 চনত যি এতিয়া বিধানসভা নিৰ্বাচন 2016 চনতে দেখিব পোৱা গৈছিলে যি পৰিৱৰ্তন, সেই পৰিৱৰ্তনৰ স্বাৰ্থত আদিবাসী যি চাহ শ্ৰমিক ৰাইজৰ কাৰণে বা কেনেধৰণৰ পৰিৱৰ্তন হৈছে বুলি আপুনি অনুভৱ কৰে? নাই, পৰিৱৰ্তন একো হোৱা নাই। আৰু চাহ বাগিচা চাহ শ্ৰমিক আদিবাসী ৰাইজৰ 2016 চনত বিজেপিয়ে তেওঁলোকৰ নিৰ্বাচন ইস্তাহাৰত উল্লেখ কৰা আটাইকেইটা প্ৰতিশ্ৰুতি খুব সুন্দৰকৈ 5 বছৰৰ ভিতৰত তেওঁলোকে প্ৰতাৰণা কৰিলে, এইটো সৰ্বজন বিদিত। আৰু আপোনালোকৰ মাধ্যমেদি অসমৰ সৰ্বস্তৰৰ জনগণক ভোটদাতা ৰাইজক এটা কথা খুব স্পষ্টকৈ আমি আহ্বান জনাব বিচাৰিছোঁ যে 16 চনত বিজেপিয়ে অসমত জাতি মাটি ভেটি সুৰক্ষিত কৰাৰ শ্লোগান আওৰাই শাসনৰ গাদীত বহিছিল আৰু অসমীয়া জাতিয়ে খুব বিশ্বাসেৰে জাতি মাটি ভেটি সুৰক্ষিত হোৱাৰ স্বপ্নত বিজেপি দলক আদৰি লৈ ভোট দিছিল। কিন্তু বিগত 5টা বছৰ বিজেপি দলে শাসনৰ গাদীত বহি জাতি মাটি ভেটি সুৰক্ষিতটো নকৰিলেই পৰিৱৰ্তনৰ নামত অসমৰ এপদ সম্পদ মানে পুঁজিপতি মালিকৰ ওচৰত বিক্ৰী কৰি আল্টিমেট ৰাজহুৱা সম্পদবিলাক নোহোৱা কৰিছে। কথা হ'ল চাহ শ্ৰমিক আদিবাসীসকলৰ আজিৰ প্ৰেক্ষাপটৰ যিটো চৰকাৰী দৃষ্টিভংগী সেইটো সম্পূৰ্ণ নেগেটিভ। আপোনালোকে চাব যে 16 চনত তেওঁলোকে নিৰ্বাচনত বিজয়ী হোৱাৰ পাছত শাসনত বহিয়ে তেওঁলোকে মানুহখিনিক আকৌ যাতে পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত ভোট আদায় কৰিব পৰা যায় তেওঁলোকে দুটা কিস্তিকৈ 2500কৈ টকা সোমাই দিয়া হৈছে। আল্টিমেট বিজেপিয়ে ভাৰতবৰ্ষত এটা নতুন ধাৰাৰ সৃষ্টি কৰিলে যে পইচা দি ভোট কিনাৰ যিটো ৰাজনীতি অসম মুলুকত তেওঁলোকে প্ৰৱৰ্তন কৰিলে। আৰু একেসময়তে এইবাৰ আমি দেখিছোঁ 2021 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে পুনৰ 3000 টকাকৈ চাহ বাগিচাৰ 7,34,667 গৰাকী শ্ৰমিকৰ একাউণ্টত 3000 টকাকৈ তেওঁলোকে কেছ পইচা সোমাই দিছে। এতিয়া কথাটো যে 3000 টকাত কেছ পইচা সোমাই দি 16 চনৰ প্ৰথম যিটো তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল যে ক্ষমতাত অধিষ্ঠিত হোৱাৰ 6 মাহৰ ভিতৰত আদিবাসী চাহ শ্ৰমিক সমন্বিত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম, তেওঁলোকে নকৰিলে। একেমতে তেওঁলোকে উল্লেখ কৰিছিলে ইস্তাহাৰত 351 টকা 33 পইচা দৈনিক 8 ঘণ্টা পৰিশ্ৰম কৰা শ্ৰমিকসকলক দৈনিক পাৰিশ্ৰমিক দিব, সেইটো নকৰিলে। একেমতে তেওঁলোকে কৈছিলে চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলে বাস কৰি থকা তেওঁলোকৰ কোৱাৰ্টাৰৰ বিপৰীত থকা মাটিৰ তেওঁলোকে ম্যাদী পট্টা দিব, সেইটো নকৰিলে। গতিকে বিজেপিয়ে 2016 চনত দিয়া আটাইকেইটা প্ৰতিশ্ৰুতি প্ৰতাৰণা কৰিলে। আৰু ডাঙৰ এটা তেওঁলোকে কথা উল্লেখ কৰিছিল বিশেষভাৱে চাহ বাগিচা বৃহৎ চাহ বাগিচা চাহ শ্ৰমিক চাহ বাগিচাত কৰ্মৰত কৰ্মচাৰীসকল ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে টি মিনিষ্ট্ৰী চাহ মন্ত্ৰালয় গঠনৰ কাৰণে তেওঁলোকে ইস্তাহাৰত এটা প্ৰস্তাৱ উল্লেখ কৰিছিল। কিন্তু 5টা বছৰে টি মিনিষ্ট্ৰীৰ সম্পৰ্কত সম্পূৰ্ণ নীৰৱ নিস্তব্ধ চৰকাৰখন। গতিকে প্ৰতাৰণা কৰাৰ বাদে এই 5টা বছৰৰ শাসনৰ গাদীত বহা চৰকাৰখনে আন একো কৰা নাই। হয়, মই আপোনাৰ ওচৰত পুনৰবাৰ উভতি আহিম। মই ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে টিটি নিউজৰ সমূহ দৰ্শকক আমি জনাব বিচাৰিছোঁ মুকলি সাক্ষাৎকাৰ অনুষ্ঠান টিটি নিউজৰ দৰ্শকসকলক আপোনালোকে জনাব বিচাৰিছোঁ সোণাৰী সমষ্টি হৈছে আটাইতকৈ চাহ জনগোষ্ঠীয় আদিবাসী এলেকাত থকা এই অঞ্চল হয় আৰু ইয়াতে বিভিন্ন চাহ বাগিচা ইয়াত সৰু সুৰা চাহ বাগিচা কৰি বিভিন্ন বাগিচা আছে। মই পোনে যাব বিচাৰিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এগৰাকী জিলাৰ সভাপতি আছে, তেখেতৰ পৰা জানিব বিচাৰিছোঁ তেখেতসকলৰ যি ভূমিকা 2016 চনত যেনেধৰণৰ পৰিৱৰ্তনৰ নামত চৰকাৰে মাটি পট্টাৰ যি তেওঁলোকৰ ইস্তিহাৰত উল্লেখ কৰিছিলে জনজাতিকৰণৰ বিষয় আছিলে। আপোনালোকৰ যি দীৰ্ঘদিনীয়া আন্দোলন আছে যে জনজাতিকৰণৰ বিষয় এতিয়া দেখিবলৈ পোৱা যে চৰাইদেউত আদিবাসী ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে, এই ক্ষেত্ৰত কি ক'ব? হয়, আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা টিটি নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, এইটো আমাৰ গুৰুত্বপূৰ্ণ কথা। আজি দীৰ্ঘদিনীয় যি দাবী আছিলে জনজাতিকৰণ, আজি দীৰ্ঘদিনীয়া যি দাবী আমাৰ যি জ্বলন্ত সমস্যা আমাৰ
দাবীসমূহ পূৰণ নকৰি আজি আমি দেখিবলৈ পাইছোঁ জন ধন মেলা আঁচনিৰ নামত এতিয়া শ্ৰমিকসকলৰ ৩,০০০ টকা একাউণ্টত সোমাই দিছে আৰু বিভিন্ন যি আমাৰ দাবী নাছিলে সেই দাবীকেইটা আমি ফ্ৰী চাউল দেখিবলৈ পাইছোঁ, ফ্ৰী চাউল দিছে, চেনি দিছে আৰু যি আমাৰ দাবী আছিলে এই দাবীসমূহ পূৰণ নকৰি এতিয়া আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলে অকল ভোট লোৱাৰ ৰাজনীতি কৰি আছে বুলি আমি দেখিবলৈ পাইছোঁ। আমি বিজেপি চৰকাৰক কৈছোঁ যে যি আমাৰ আদিবাসীসকলৰ যি দাবী আছে জনজাতিকৰণ কৰিব লাগিছিলে, কিন্তু আজি তাৰিখত আমি বিজেপি চৰকাৰৰ সেই ক্ষেত্ৰত একো আমি পদক্ষেপ লোৱা দেখি নাপালোঁ। আজি ভূমিৰ পাট্টা, আজি যি ভূমি পাট্টাৰ আমি দাবী কৰি আছিলোঁ, কিন্তু আজি তাৰিখত এই ভূমি পাট্টা আদিবাসী চাহ শ্ৰমিকসকলক ভূমি পাট্টা দিয়া নাই। আজিলৈকে ৩৫১ টকা ৩৩ পইচা যি দাবী আছিলে শ্ৰমিকৰ দৈনিক মজুৰি, আজি তাৰিখৰ এই বৃদ্ধি আমি দেখিবলৈ নাপালোঁ। মই এই ক্ষেত্ৰত আপোনাৰ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ বা আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ 2021 যি বিধানসভা নিৰ্বাচন হ'ব তাত আদিবাসী ছাত্ৰ সন্থাৰ আপোনালোকৰ ভূমিকাটো কি ল'ব? মানে আমাৰ স্পষ্ট আমি বিজেপি চৰকাৰক এবাৰ ডাইৰেক্ট মানে আমি ভোট বৰ্জন নকৰিম, কিন্তু আমি বিজেপি চৰকাৰক আমি ইয়াৰ অসমৰ পৰা আমি খেদি পঠিয়াবলৈ আমি আদিবাসী ছাত্ৰ সন্থাই স্পষ্ট আমাৰ সিদ্ধান্ত আছে। আমি ডাইৰেক্ট বিজেপিক ভোট নিদিওঁ, আমি ভোট দিম, কিন্তু বিজেপি চৰকাৰক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা আমি বিজেপি চৰকাৰক আমি ডাইৰেক্ট আমি ভোট নিদিওঁ বুলি আমি ডাইৰেক্ট হয় ইতিমধ্যে নিশ্চয় আচাৰ তৰফৰ পৰা যি কথা উল্লেখ কৰা হৈছে তেওঁলোকে ইতিমধ্যে কৈছে যে চাহ বাগিচা অঞ্চলত হয়তো অসম চৰকাৰে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, যে 2016 চনত চৰকাৰ গঠন হোৱাৰ লগতে আদিবাসীসকলৰ যি প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। মই পুনৰ যাব বিচাৰিছোঁ আমাৰ চুৰি ডাঙৰীয়াৰ ওচৰত। ইতিমধ্যে বিভিন্ন দল সংগঠনৰ যি অভিযোগ আছে যে তেওঁলোকে যে জনজাতিকৰণৰ বিষয় তেওঁলোকে যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকৰ ইস্তাহাৰত যিটো উল্লেখ কৰিছিলে মাটিৰ পট্টা বা জনজাতিকৰণৰ বিষয় বা এই ক্ষেত্ৰত বা কংগ্ৰেছৰ বা এই ক্ষেত্ৰত এতিয়া কংগ্ৰেছৰ কি মানে ক'ব? নিশ্চয়, কাৰণ বিজেপি চৰকাৰখনে আমাৰ তেওঁলোকে যি প্ৰতিশ্ৰুতি পত্ৰ ইস্তাহাৰত তেওঁলোকে উল্লেখ কৰিছিল যে চাহ জনগোষ্ঠীকে প্ৰমুখ কৰি 6 জনগোষ্ঠীক তেওঁলোকে জনজাতিকৰণ দিব, কিন্তু জনজাতিকৰণৰ নামত তেওঁলোকে কি কৰিলে ৰাইজে বুজিছে। ঠিক একেদৰে 351 টকা দিয়াৰ কথা তেওঁলোকে কৈছিল, কিন্তু 351 টকা নিদি এতিয়া 270 টকাকৈ তেওঁলোকে মানে এটা হাজিৰা বৃদ্ধি কৰিছোঁ বুলি মানে ফুলজাৰি মাৰিছে। এতিয়া আপোনালোকৰ যি কংগ্ৰেছ দল এতিয়া আমাৰ যি সোণাৰী সমষ্টিত বা কেনেধৰণৰ প্ৰাৰ্থিত্ব আগবঢ়াব বা এই ক্ষেত্ৰত বা চাহ বাগিচা অঞ্চলত বা আমাৰ যি প্ৰাৰ্থিত্ব এই ক্ষেত্ৰত বা আপোনালোকৰ কি আলোচনা বা হৈ আছে? নিশ্চিতভাৱে আমাৰ সোণাৰী সমষ্টিত যিহেতুকে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে চাহ জনগোষ্ঠীৰ ইয়াত যথেষ্ট ভোটাধিকাৰ আছে আৰু কংগ্ৰেছ দল এটা গণতান্ত্ৰিক পৰম্পৰাত বিশ্বাস কৰা এটা দল। ইয়াত মানে চাহ জনগোষ্ঠীসকলক যেনেধৰণে কংগ্ৰেছে গুৰুত্ব দিছে ঠিক তেনেকৈ বিজেপি বা অন্য কোনো দলে তেনেধৰণে মানে গুৰুত্ব দিয়া আমি দেখা নাই। আৰু সেইকাৰণে কংগ্ৰেছে নিশ্চিতভাৱে উজনি অসমত কেইবাটাও মানে বিধানসভাত আমাৰ চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী তেওঁলোকে দিয়াৰ বিবেচনা কৰি আছে আৰু সোণাৰী সমষ্টিও সম্ভৱতঃ তেওঁলোকে দিব পাৰে, কিন্তু আমি এইটো কওঁ যে কংগ্ৰেছত সকলো মানুহৰ বাবে খোলা থাকে, সেইকাৰণে সকলোৱে ইয়াত নিবেদন কৰিব পাৰে, কিন্তু যিকোনো এজনে পাব। আৰু কংগ্ৰেছ দলে যেতিয়া উজনি অসমত চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে তেওঁলোকে নতুন মুখো বিচাৰিছে আৰু আমি ভাবোঁ আমি নতুন মুখ কাৰণে নিশ্চিতভাৱে আমাৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিব বুলি আমি অনুভৱ কৰোঁ। হয়, ইতিমধ্যে আমি গম পাইছোঁ চুৰি দেৱৰ পৰা আমি ইতিমধ্যে গম পাইছোঁ তেখেতসকলৰ চাহ জনগোষ্ঠীৰ যি প্ৰাৰ্থিত্ব যি আদিবাসীসকলৰ যি এলেকাত যে প্ৰাৰ্থিত্ব দিয়াৰ কথা ইতিমধ্যে তেওঁলোকে আলোচনা বিলোচনা চলি আছে বুলি কৈছে। মই পুনৰবাৰ মই ইয়াত তেলি ডাঙৰীয়া আছে, মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ যে এতিয়া আনপাৰ ৰাজনৈতিক দলত এতিয়া নতুনকৈ 2018 চনত হয়তো আত্মপ্ৰকাশ ঘটিছে। এতিয়া আঞ্চলিকত যে দল আছে আপোনাৰ AJP আছে, আপোনাৰ ৰাজ্যৰ দল আছে, তাৰ লগতে আনপাৰ বা আপোনালোকৰ কিবা বুজাবুজি হৈছে নেকি? এতিয়া নহয়, ইতিমধ্যে আমি আঞ্চলিকতাবাদী জাতীয়তাবাদী শক্তিবিলাকৰ লগত আমাৰ প্ৰাথমিক আলোচনাবিলাক হৈছে আৰু সকলোৱে বিচাৰিছে যে এইবাৰ অসমত এক জাতীয়তাবাদী চৰকাৰ হওক, কিন্তু জাতীয়তাবাদী চৰকাৰখন হ'বলৈ যাওঁতে যিটো সংখ্যাৰ প্ৰয়োজন আছে সংখ্যাটো গোটোৱাৰ ক্ষেত্ৰত এই সময়ত অসমৰ ৰাজনৈতিক পৰিৱেশে আমি যিখিনি অনুমান কৰিছোঁ সক্ষম হৈ উঠাগৈ নাই। তাৰ কাৰণে ইতিমধ্যেই বিজেপি বিৰোধী যিমান শক্তি আছে সেই ৰাষ্ট্ৰীয় ৰাজনৈতিক দলেই হওক অথবা
আঞ্চলিক ৰাজনৈতিক দলে হওক বিজেপি বিৰোধী সকলো ৰাজনৈতিক দলে পৰস্পৰৰ মাজত এটা আসন বুজাবুজিৰ মাধ্যমেদি আমি আগবাঢ়িব লাগিব আৰু তেতিয়া অসমৰ পৰা আমি বিজেপিক উৎখাত কৰিব লাগিব। এই প্ৰেক্টিকেল কথাটো আমি অন্ততঃ আদিবাসী নেশ্যনেল পাৰ্টি ফিলিংছ কৰিছোঁ আৰু বিশেষভাৱে উজনি অসমৰ বিধানসভা সমষ্টিবিলাকৰ জনগাঁথনিৰ ওপৰত ভিত্তি কৰি আমি এটা কথা খুব অনুমান কৰিছোঁ, কাৰণ আটাইকেইটা বিধানসভা সমষ্টি খুব কম সংখ্যক বিধানসভা সমষ্টিতে আদিবাসী চাহ শ্ৰমিক ভোটাৰ ৰাইজৰ ডমিনেশ্যন নাই, কিন্তু সৰহসংখ্যক আদিবাসী চাহ শ্ৰমিক ভোটাৰ ৰাইজৰ ডমিনেশ্যন থকা সমষ্টিবিলাকত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত দলসমূহে যদি গুৰুত্ব বিশেষ এই জনসমষ্টিটোক দিয়ে, নিশ্চিতভাৱে আসনসমূহ বিজেপিৰ হাতৰ পৰা ওলাই আহিব। আৰু সোণাৰী সমষ্টিটো যদি আমি উল্লেখ কৰোঁ, সোণাৰী সমষ্টিৰ ভোটাৰ যিটো পেটাৰ্ণ আছে, ভোটাৰ ৰাইজৰ যিটো জনবিন্যাস আছে, সেই জনবিন্যাসৰ পৰা এই কথাটো প্ৰমাণ যে ইয়াত চাহ বাগিচা অধ্যুষিত সমষ্টি হিচাপে, আদিবাসী অধ্যুষিত সমষ্টি হিচাপে আদিবাসী চাহ শ্ৰমিক ভোটাৰ ৰাইজে ইয়াত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। গতিকে তেনেস্থলত ইয়াত আদিবাসী চাহ শ্ৰমিকক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সবল শক্তিশালী প্ৰাৰ্থী দলসমূহে যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে যদি অগ্ৰাধিকাৰ দিয়ে, নিশ্চিতভাৱে এই চিটটো পুনৰ বিজেপিৰ হাতৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হয়। আমিও বিশেষভাৱে আদিবাসী নেশ্যনেল পাৰ্টি এই কথাটো খুব লক্ষ্য কৰি আগবাঢ়িছোঁ। ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু আঞ্চলিক ৰাজনৈতিক দল যি বিজেপি বিৰোধী শক্তিসমূহ আছে, আমি নিজৰ মাজত যদি ৰাজনৈতিক যুদ্ধত 21ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম, আকৌ গৈ পেলাই তাৰ কিন্তু লাভালাভটো বিজেপিৰে হ'ব। গতিকে বিজেপিৰ বিৰুদ্ধে আমি কোনোবাখিনিত পৰস্পৰৰ মাজত বুজাবুজি কৰি আগন্তুক নিৰ্বাচনী যুঁজত যদি আমি অৱতীৰ্ণ হ'ম, নিশ্চিতভাৱে বিজেপিৰ হাতৰ পৰা চিটসমূহ আমি আজৰি আনিবৰ কাৰণে সক্ষম। আৰু অসমক অন্ততঃ বিজেপিৰ নিচিনা এটা ফেচিষ্ট, স্বৈৰাচাৰী, হিটলাৰী মনোভাৱ অসমৰ জনগণৰ বিৰুদ্ধে সিদ্ধান্ত লোৱা এটা চৰকাৰক আমি শাসন ক্ষমতাৰ পৰা উৎখাত কৰিব পাৰিম। আৰু অসমৰ মানুহৰ, অসমীয়া জাতিৰ, অসমৰ সুৰক্ষিত ভৱিষ্যত আমি নিৰ্ণয় কৰিব পাৰিম। মই আপোনাৰ ওচৰত মই পুনৰবাৰ আহি আছোঁ। ইতিমধ্যে আমাৰ সৈতে সংযোগ হৈছে আৰ্টছাৰ হ'ব, ইয়াত উপস্থিত হৈছে আৰ্টছাৰ বিষয়ববীয়া এজন উপস্থিত হৈছে। এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, 2021 চনত যে বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ যি 50 টকাকৈ মজুৰি বৃদ্ধি কৰিছে, এই ক্ষেত্ৰত আপোনালোকৰ বা কি ক'ব? আচ্ছা, পোনপ্ৰথমে মই টিটি নিউজৰ সমূহ দৰ্শকক মই শ্ৰদ্ধা নিবেদিছোঁ তথা অসমবাসীক শ্ৰদ্ধা নিবেদিছোঁ চৰাইদেউ জিলা সমিতি আৰ্টছাৰ তৰফৰ পৰা। কথা হ'ল, প্ৰতিটো পৰিয়ালৰ এজন অভিভাৱক থাকে আৰু অভিভাৱকে গোটেই পৰিয়ালৰ ভৰণ পোষণ দায়িত্ব লয়। এতিয়া এই ৰাইজৰ এই বিশাল সমাজখনৰ, এই গোটেই অসমৰ এতিয়া অভিভাৱক স্বৰূপ হৈছে এই চৰকাৰখন। এই চৰকাৰখনে যদি তেওঁৰ যিটো দায়িত্ব যদি তেওঁলোকে পালন নকৰে, তেন্তে এই পৰিয়ালটোৱে নিশ্চয় ভুক্তভোগী হ'ব। আৰু আমাৰ যিবোৰ দাবী আছিলে এই ৰাইজৰ, অকল চাহ জনগোষ্ঠী সমাজে, আদিবাসী সমাজৰে নহয়, গোটেই এই অসমৰ যিটো তেওঁ দায়িত্ব ল'ব লাগিছিলে, দায়িত্বত ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি আছে। আৰু চাহ জনগোষ্ঠীৰ কথা বিশেষভাৱে যদি ক'বলৈ যাওঁ, শৈক্ষিক ক্ষেত্ৰত যিখিনি তেওঁলোকে পদক্ষেপ ল'ব লাগিছিলে সেইখিনি তেওঁ পিছ পৰি আছে। 351 টকাৰ কথা কোৱা হৈছিলে, তেওঁলোকে 250 টকাৰ কথা কৈছে। আমি মাটিৰ পট্টাৰ কথা কৈছোঁ, তেওঁলোকে মুখ বন্ধ কৰি আছে। আমি জনজাতিকৰণৰ কথা কৈছোঁ, তেওঁলোকে পিছহুকি দিছে। কথাটো হ'ল, আপোনালোকক যি শ্ৰদ্ধাৰে মানুহে আঁকোৱালি লৈছিলে, সেই শ্ৰদ্ধাটো আপোনালোকে যদি পুনৰবাৰ পাব বিচাৰিছে, তেন্তে যিখিনি আমি দাবী কৰিছোঁ, দাবীখিনি আপোনালোকে পূৰণ কৰাৰ চেষ্টা কৰক। হয়, এইখিনিতে মই আৰু এজন সংগঠনৰ বিষয়ববী আছে, আমাৰ আচাৰ যি বিষয়ববী আছে, মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ। এতিয়া বিগত সময়ত ৰাহুল গান্ধীও আহিছিলে, অসমত ৰাহুল গান্ধীকো দেখা পোৱা গৈছিলে যে তেওঁলোকে কংগ্ৰেছৰ চৰকাৰ আহিলে 365 টকা দিয়ে প্ৰদান কৰিম বুলি কৈছিলে, বা এই ক্ষেত্ৰত আপোনালোকে কিবা ভাবিছে নেকি? হয়, এতিয়া ক'ব গ'লে কংগ্ৰেছ চৰকাৰো যেতিয়া এই ৰাহুল গান্ধী আহিছিলে তাত কৈছে, কিন্তু এতিয়া কিমান দূৰ সম্ভৱ হ'ব এইটোতো আমি ক'ব পৰা নাই। কিন্তু যিয়ে চৰকাৰ নহওক, আমাৰ যিকেইটা দাবী আছে সেই দাবীকেইটা আমাক পূৰা কৰিলে আমি মানে হাৰ পাম। কাৰণ আমাৰ এই দাবীকেইটা পূৰা নকৰি আৰু অকল প্ৰতিশ্ৰুতি, আমি আগতো AGP চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰ আছিলে, এতিয়া বিজেপি চৰকাৰ আছে, কিন্তু আমাক দেখিছোঁ অকল আদিবাসী জনগোষ্ঠীসকলে অকল প্ৰতিশ্ৰুতি দিছে, কিন্তু আজি তাৰিখত কোনো চৰকাৰে আমাৰ এই দাবীসমূহ পূৰণ কৰা নাই। তো আমাৰ এই দাবীসমূহ যোন চৰকাৰে আমাক পূৰণ কৰিব, সেই চৰকাৰক আমি ছাপোৰ্ট কৰিম। হয়, এইখিনিতে নিশ্চয় আশা তৰফৰ পৰাও এই কথা স্পষ্টকৈ তেওঁলোকে ক'ব বিচাৰিছে যে 365 টকাৰ যি কথা তেওঁলোকে উল্লেখ কৰিছিলে, কংগ্ৰেছৰ ৰাহুল গান্ধী আহি অসমত নিৰ্বাচনী প্ৰচাৰত তেওঁলোকে উল্লেখ কৰিছিলে। মই এইখিনিতে অৱশেষত মই যাব বিচাৰিছোঁ পুনৰ। মই আমাৰ আৰ্টছাৰ বিষয়ববী আছে সোণাৰীত,
সোণাৰী সমষ্টিত তেওঁ এয়া সভাপতি আটছাৰ তেখেতৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ যে এতিয়া আপোনালোকৰ যি আটছাৰ যি আন্দোলনত এইবাৰ আপোনালোকে দেখিবলৈ পোৱা গৈছিল আপোনালোকে কোনোবা ৰাজনৈতিক দলক বা এইবাৰ বা আপোনালোকৰ কিবা মানে আপোনালোকে কিবা হেৰি যোগাযোগ চলিছে নেকি কিবা মানে মই আপোনাৰ প্ৰশ্নটো ক্লিয়াৰ হোৱা মানে নাই। আপোনালোকে যে এতিয়া ৰাজনৈতিক দলবিলাকে আপোনালোকৰ সোণাৰী সমষ্টিত আপুনি সোণাৰী সমষ্টিৰ সভাপতি হিচাপে বা ৰাজনৈতিক দলবিলাকে আপোনালোকৰ লগত কিবা যোগাযোগ চলিছে নেকি? নাই নাই, আমাৰ কোনো ৰাজনৈতিক দলৰ লগত যোগাযোগ নকৰে আৰু আমি যিহেতু ৰাজনৈতিক চৰিত্ৰ বজাই ৰাখোঁ ৰাজনৈতিক ছাত্ৰ সন্থা, সেইকাৰণে কোনো ৰাজনৈতিক নেতাৰ লগত আমাৰ পুংখানুপুংখভাৱে কোনো তেনেধৰণৰ আলোচনা নাথাকে। খালি আমাৰ এটা মুকলি আহ্বান সকলো ৰাজনৈতিক দলক যে চাহ জনগোষ্ঠীৰ সমস্যাসমূহ সঁচা অৰ্থত কেনেকৈ ধৰণে সমাধান কৰিব পাৰি তাৰ ওপৰত চিন্তা চৰ্চা কৰি পিনে তেওঁলোকে বক্তব্য ৰাখক আৰু তেনেধৰণৰ কাম কাজখিনি কৰিবৰ কাৰণে ওলাই আহক, তাৰে আমাৰ আটছাৰ তৰফৰ পৰা আহ্বান আছে। হয়, এতিয়া নিশ্চয় এটা কথা স্পষ্টকৈ আটছাৰ তৰফৰ পৰাও কোৱা হৈছে, বিভিন্ন সময়ত দেখা গৈছিলে যে ৰাজনৈতিক সংগঠনৰ লগতে বিভিন্ন ছাত্ৰ সংগঠনৰ যি বিভিন্ন সময়ত বিভিন্ন বাতৰিবিলাক সম্প্ৰচাৰ হৈ থাকে যে তেওঁলোকে ছাত্ৰ সংগঠনবিলাকৰ লগত যোগাযোগ কৰি বা তেওঁলোকৰ ৰাজনৈতিক যিবিলাক প্ৰচাৰো বিগত সময়ত তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ দেখিবলৈ পোৱা গৈছিলে। স্পষ্টকৈ তেওঁলোকে আটছাই এবাৰ ঘোষণা কৰিছে যে তেওঁলোকে কোনো ৰাজনৈতিক দলৰ লগত কোনো ধৰণৰ যোগাযোগ নাৰাখে বা আদিবাসী ছাত্ৰ সন্থাও কোনো ধৰণৰ যোগাযোগ সূত্ৰ নাৰাখে। আৰু আমি এইখিনিতে আমাৰ অনুষ্ঠানখন আমি সামৰিবলৈ লৈছোঁ। আমাৰ TT নিউজৰ সমূহ দৰ্শকক আমি দেখুৱাইছোঁ, আমি উপস্থিত আছোঁ মুকলি সাক্ষাৎকাৰ অনুষ্ঠানত সেউজী পাম খেলপথাৰত। আমি আজি আমাৰ এই অনুষ্ঠানখন চাই আছোঁ আৰু প্ৰত্যেকক দৰ্শকক আমি অনুৰোধ জনাইছোঁ TT নিউজৰ সমূহ দৰ্শকে এই নিউজটো আপোনালোকে আগলৈ শ্বেয়াৰ কৰিব, তাৰ বাবে আমি আপোনালোকৰ ওচৰত জনাই আজিৰ অনুষ্ঠানখন ইয়াতে আমি সামৰিছোঁ।